নমস্কাৰ ছাৰ বাইদেউসকল যে অসম চৰকাৰে ঘোষণা কৰিছিলে যে জানুৱাৰী মাহৰ পৰা ফেব্ৰুৱাৰী মাহলৈকে 50% DA এৰিয়া বিল অসম চৰকাৰৰ এমপ্লয়ীসকলে ল'ব। গতিকে সেই 50% এৰিয়া বিল আমি কেনেকৈ ল'ম বা কেনেকৈ সেই কেঁচা বুলটি বনাম সেই সম্বন্ধে অলপ আলোচনা কৰিম। আমাৰ DA এৰিয়া বিলত দুটা ফৰ্মেট থাকে আৰু এটা হ'ল টু বি ডন আৰু এটা হ'ল অলৰেডি ডন। অলৰেডি ডন মানে কি অলৰেডি আমি 46% DA কিমান লৈছোঁ সেইটো প্ৰথমতে আমি জানিব লাগিব। তাৰপিছত 50% যেতিয়া আমাক দিছিলে সেই 50% আমাৰ DA এৰিয়া বিল কিমান হৈছে সেইটো জানিব লাগিব। গতিকে 50% DA এৰিয়াৰ পৰা যদি আমি 46% DA এৰিয়া বিল মাইনাছ কৰি দিওঁ, মাইনাছ কৰাৰ লগে লগে কি হ'ব আমাৰ DA এৰিয়া বিলখন পাই যাম আমি। কিন্তু এইখিনি GPF এমপ্লয়ীৰ কাৰণে সহজ, কিন্তু যিসকল NPS এমপ্লয়ী সেইখিনি মানুহৰ কাৰণে এটা প্ৰব্লেম হয় কি তাৰ পৰা NPSৰ যিখিনি টকা সেইখিনি উলিয়াব লাগিব। গতিকে টু বি ডন 50%ৰ পৰা 46% DA এৰিয়াটো মাইনাছ কৰি দিয়াৰ লগে যিটো এমাউণ্ট হ'ব তাৰ পৰা 10% NPS বাদ দিব লাগিব। বাদ দিয়া যিটো এমাউণ্ট হ'ব সেইটো হ'ব মোৰ নেট DA এৰিয়া বিল। এতিয়া আমি চাওক কেলকুলেটৰ হয় দেখুৱাইছোঁ। ধৰি ল'লোঁ এজন মানুহৰ বেচিক পে হ'ল 28,750 টকা। যদি 28,750 টকা হয় তেতিয়াহ'লে আমি টু বি ডন মানে আমি কিমান ল'ম 50% হিচাপত সেইটো হিচাপ উলিয়াব লাগিব। এতিয়া ধৰক 50% ক্লিক কৰি দিলোঁ। চাব 28,750 ইনটু 50 এই পাৰ্চেণ্টত ক্লিক কৰি দিলোঁ, বাকী একো লিখিব নালাগে। এতিয়া চাওক 28,750 টকা হ'লে মানে 50%ত DA হ'বগৈ 14,372 টকা। এইটো আমি মনত ৰাখিব। ছেকেণ্ড আমি আহোঁ যদি 46% হয় 46% 13,225 টকা। এতিয়া 13,225 যিটো আছে ধৰি লওক এই 25টো আমি 50%ৰ যিটো আছিলে এৰিয়া বিল তাৰ পৰা মাইনাছ কৰিম। 14,372 টকা আছিলে মাইনাছ 13,225 টকা। চাওক কিমান লৈছে এটা মাহৰ ওলাবগৈ 1,150 টকা। যদি এটা মাহৰ যদি 1,150 টকা হয় তেতিয়াহ'লে তাৰ NPS কিমান হ'ব? NPS আমি তাৰ পৰা ওলাব লাগিব ইনটু আমি হেৰি কৰিম 10%। এই 10% আমি বাদ দিলোঁ। 10% বাদ দিয়াৰ লগে 115 টকা আপোনাৰ NPS হ'ব। গতিকে এই টোটেল যিটো আমাৰ এমাউণ্ট আছিলে 1,150 টকা। 1,150 টকাৰ পৰা আমি কি কৰিম 115 টকা মাইনাছ কৰি দিম। মাইনাছ কৰি দিলে আমাৰ এটা মাহৰ এৰিয়া বিল হ'বগৈ 1,035 টকা। যদি এটা মাহৰ 1,035 টকা হয় তাৰ লগত আমি পূৰণ কৰি দিম 2 অৰ্থাৎ ইনটু 2 কৰি দিওঁ দুটা মাহৰ জানুৱাৰী ফেব্ৰুৱাৰী কৰি দিয়াৰ লগে লগে আমাৰ এৰিয়া বিল চাওক কিমান ওলাইগৈ 2,070 টকা। এইখিনি NPSৰ কাৰণে। আৰু GPF যিসকল আছে সেইসকলৰ জাষ্ট ডিফাৰেঞ্চটো উলিয়াই ল'লে হ'ল। ডিফাৰেঞ্চটো আমাৰ আছিলে 1,150 টকা। তাৰ লগত 2 পূৰণ কৰক চাওক 2,030 টকা। এতিয়া 2,000 দুটা মাহৰ হ'ব 2,030 টকা হ'ব। আৰু GPFৰ কাৰণে ঠিক আছে। আৰু NPS হ'লে NPSৰ যিখিনি এমাউণ্ট আছিলে সেইখিনি মাইনাছ কৰিব লাগিব। এইখিনি আছে থুলমূলকৈ। গতিকে মই আকৌ এক্সেলত সেইটো কেনেকৈ বনাই সেইটো মই দেখুৱাম।